এই 9টা দিনত অসমৰ যি পৰিৱেশ সেয়া সকলোৱে প্ৰত্যক্ষ কৰি আছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কোনো ৰৈ থকা নাই। আজিৰ দিনটোলৈকে কোনোৱে হয়তো 1 মিনিট সময় অতিবাহিত কৰিব পৰা নাই জুবিন গাৰ্গৰ চিন্তাৰ বাহিৰে। মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ সন্তপুৰত, আৰু সন্তপুৰত এটা পৰিয়ালে আৰম্ভ কৰিছে জুবিন গাৰ্গক চিৰযুগমীয়া কৰাৰ এক প্ৰয়াস। মই পোনে পোনে সেই দৃশ্য দেখুৱাবলৈ যত্ন কৰিম। যে চাওক, নিজৰ ঘৰৰ দেৱালত, নিজৰ ঘৰৰ চৌহদৰ দেৱালত এনেদৰে জুবিন গাৰ্গৰ ছবি অংকন কৰি আৰম্ভ কৰিছে তেওঁলোকৰ অভিযান, তেওঁলোকৰ আশা। এনেদৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰত্যেকটো পৰিয়ালে, প্ৰত্যেকজন লোকে জীয়াই ৰাখিব জুবিন গাৰ্গক। মই দেখুৱাই আছোঁ প্ৰথমতে দৃশ্যসমূহ, আৰু চিত্ৰশিল্পী মিঠুৰ বিষয়ে ইতিমধ্যে আমি ক্ষমা কৰিব, নিউজ 18 অসম নৰ্থ ইষ্টত মিঠুৰ বিষয়ে আমি ইতিমধ্যে প্ৰচাৰ কৰিছোঁ। চিত্ৰশিল্পী মিঠুৰ বিষয়ে হয়তো সকলোৱে জানে। গতিকে মিঠুৱে এই চিত্ৰ অংকন কৰাৰ দায়িত্ব লৈছে, আৰু ইয়াৰ দায়িত্ব কোনে লৈছে? জয়জিৎ গগৈ, তেখেতকো আমি চিনাকি কৰিম, কিন্তু দৃশ্যসমূহ দেখুৱাই আছোঁ। নিজৰ চৌহদৰ দেৱালত এনেদৰে, যে চৌহদৰ দেৱালত, ঘৰৰ চৌহদৰ যি দেৱাল আছে, ঠিক তেনেদৰেই সেই দেৱালসমূহত অংকন কৰাৰ যত্ন কৰিছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। আৰু তেওঁলোকৰ উদ্দেশ্য কি বা কিয়নো তেওঁলোকে অংকন কৰিছে সেই বিষয়ে আচলতে মই বহলাই নকলেও হ'ব। সকলোৱে গম পাইছে যুগজয়ী এই শিল্পীজনক অন্তৰত ৰাখিছে সঁচা, কিন্তু সকলোকে বুজাই দিবৰ কাৰণে এই যেন প্ৰয়াস। মই পোনে পোনে কিছু দৃশ্য অংকন কৰি আছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, সেই দৃশ্য দেখুৱাই ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। তাৰপিছত আমি কথা পাতিম মিঠুৰ লগত। মিঠুৱে ইতিমধ্যে আমাৰ যুগজয়ী যিসকল শিল্পী আছে, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা ইত্যাদি ৱাল পেইণ্টিং যথেষ্ট স্থানত কৰিছে। তাৰ উপৰিও এইবাৰ নতুনকৈ এটা অভিযান আৰম্ভ কৰিছে। যেতিয়া নেকি জুবিন গাৰ্গৰ মহাপ্ৰয়াণ হ'ল, তাৰপিছত মিঠুৱে এটা অভিযান আৰম্ভ কৰিছে। মই মিঠুৰ লগত প্ৰথমতে কথা পাতি ল'ম। মোৰ সহযোগীক ওচৰলৈ আহিবৰ কাৰণে অনুৰোধ জনাম। মিঠু, দেখিছোঁ ৰাতি প্ৰায় এতিয়া 10টাই বাজিলে, এতিয়াও জুবিন গাৰ্গৰ যি প্ৰতিচ্ছবি সেয়া বাস্তৱ কৰাৰ প্ৰয়াস চলি আছে। কিবা ক'বা নেকি এই মুহূৰ্তত? হয়, নমস্কাৰ। পোনপ্ৰথমে মই এটা কথা ক'ম, জুবিন দা আমাৰ মাজত জীয়াই আছে। আমি কেতিয়াও তেখেত ঢুকালে বুলি আমি বিশ্বাস কৰি ল'ব নোৱাৰোঁ, আৰু জুবিন দা আমাৰ মাজত সদায় থাকিব। আৰু বিশেষকৈ মই এটা পদক্ষেপ লৈছোঁ যে জুবিন দাৰ, যিহেতু জুবিন দাই কৈছিলে যে সৃষ্টিৰ মাজৰ নিজৰ সৃষ্টি কৰ্মৰাজিৰ জৰিয়তে মানুহক জীয়াই ৰাখি দিব। যেতিয়া ভূপেন হাজৰিকাদেৱৰ দেহাৱসান ঘটিছিলে, তেতিয়া জুবিন দাই কৈছিলে, মোৰ সেই কথাটো মনত আছে যে কৰ্মৰাজিয়ে তেখেতক জীয়াই ৰাখিব লাগিব। আৰু মই সেই কথাটো এতিয়াও মনত আছে, আৰু সেইকাৰণে মই কৰ্মৰাজিয়ে তেখেতক জীয়াই ৰখাৰ প্ৰয়াস কৰিছোঁ। মানে শিল্পীয়ে শিল্পীক জীয়াই ৰাখিব লাগিব। হয়, বিশেষকৈ মই বিভিন্ন জেগাত জুবিন দাৰ প্ৰতিকৃতি অংকন কৰিছোঁ, আৰু তেখেত ঢুকোৱাৰ আগতেও মই কৰিছিলোঁ। প্ৰায় 10-15খন মই ছবি আঁকিছোঁ, আৰু মোৰ ৱাল পেইণ্টিঙৰ আৰম্ভণি হৈছিলে জুবিন দা। আৰু জুবিন দাৰ বিশেষকৈ জুবিন দা মোৰ কাৰণে বহুত এক অনুপ্ৰেৰণা। ক'বলৈ গ'লে মই পেইণ্টিঙৰ আৰম্ভণি জুবিন দাৰ পৰাই কৈছোঁ কৰিবলৈ গ'লে। আৰু সেইকাৰণে মই জুবিন দাক কেতিয়াও এনেকৈ জুবিন দাৰ কাৰণে মই কি ক'ম আৰু আপোনাক, মই ভাষা নাই। আৰু জুবিন দা সদায় জীয়াই আছে মোৰ অন্তৰত। মই হৃদয় সদায়, আৰু অসমৰ প্ৰতিজন অসমীয়াৰ হৃদয়ত জুবিন দা আছে। আৰু মই এতিয়াও মোৰ প্ৰচেষ্টা শেষ হৈ যোৱা নাই। মই যিমান বছৰলৈকে পাৰোঁ, যিমান বয়সলৈকে পাৰোঁ, মই জুবিন দাক আঁকি যাম। গোটেই অসমৰ প্ৰতিটো চুকে কাৰণে মই জুবিন দাক জীয়াই ৰাখিম। কিন্তু প্ৰসংগক্ৰমে এটা কথা সোধোঁ, যে জাষ্টিছ ফৰ জুবিন গাৰ্গ, সেই কথাটো অসম জুৰি চৰ্চা হৈ আছে। জুবিন গাৰ্গৰ মৃত্যু যি ৰহস্য এতিয়ালৈকে ভেদ হোৱা নাই, বা জুবিন গাৰ্গক আমাৰ মতে জাষ্টিছ আমি দিব পৰা নাই, ন্যায় দিব পৰা নাই। এই বিষয়ত কিবা ক'বা নেকি? এইটো অতিকে দুখৰ বিষয় যে জুবিন গাৰ্গ জুবিন দাৰ নিচিনা এজন ব্যক্তিৰ বাবে আমি এতিয়া জাষ্টিছ বিচাৰিবলগীয়া হ'ব নালাগিছিল। বিশেষকৈ তেখেত কোনো সাধাৰণ ব্যক্তি নহয়। এতিয়া সকলোৱে গম পাইছে, সকলোৱে ভগৱানৰ লগত তুলনা কৰিছে, আৰু আচলতে আমিও কোনোবাখিনিত গম পাইছোঁ যে তেখেত সঁচাকৈ ভগৱানৰ অংশ আছিল। আৰু তেখেতৰ বাবে ন্যায় বিচাৰিবলগীয়া কোনো ধৰণৰ কথাই নাছিল। বৰ্তমান সকলোৱে গম পাইছে দোষী কোন আমি স্পষ্টভাৱে দোষী দেখি আছোঁ। আৰু ইতিমধ্যে ইমানখিনি সময়লৈ থাকিবই নালাগিছিল। চৰকাৰক মই বিনম্ৰ অনুৰোধ জনাইছোঁ, যিহেতু পৰিস্থিতি এতিয়াও বহুত জেগাত বহুত ভয়াৱহ হ'বলৈ আৰম্ভ কৰিছে, আৰু বিশেষকৈ নিৰ্দোষী লোকক মৰা দেখিছোঁ। এইবিলাক বহুত বেয়া কাম হৈছে। আৰু যদি আপোনালোকে দোষীক ধৰিছে, বা দোষীক যদি আপোনালোকে কিবা কাৰণত গম পাইছে, তেনে আমাৰ ৰাইজৰ মাজত গতাই দিয়ক। যদি আপোনালোকে শাস্তি প্ৰদান কৰিব নোৱাৰে, ৰাইজে কিন্তু দিব, এইটো চিধা কথা। এই মুহূৰ্তত এটা কথা ক'ব পাৰি যে চাওক,
যে চৰকাৰে যদি ভাবিছে যে এই আন্দোলন কাৰোবাক দমন কৰি কাৰোবাক মাৰপিট কৰি বা আৰক্ষী লগাই দমন কৰিম বুলি যদি ভাবিছে সেয়া একেবাৰে মিছা এই আন্দোলন আৰম্ভ হৈছে আৰু তীব্ৰৰ পৰা তীব্ৰতৰ হ'বলৈ গৈ আছে এই মুহূৰ্ততে যদি জুবিন গাৰ্গৰ মৃত্যুৰ অন্তৰালত যিসকল লোক আছে তেওঁলোকক যদি শাস্তি প্ৰদান নকৰে বা শাস্তি প্ৰদান কৰাৰ যিখিনি প্ৰক্ৰিয়া সেইখিনি যদি ৰাজহুৱা নহয় তেতিয়াহ'লে জুবিন অনুৰাগী কোনো বাচি নাথাকে মিঠু এইটোৱে ক'ব পাৰি ন সেইটোৱে কৈছোঁ যদিহে আপোনালোকে যদি কোনো ধৰণৰ মানে উচিত তদন্ত যদি ন্যায় নিদিয়ে তেতিয়াহ'লে কিন্তু পাছলৈ পৰিস্থিতি বেয়া হোৱা সম্ভাৱনা আছে ধন্যবাদ আপোনাৰ কাম আপুনি কৰি থাকক কিন্তু মই এই মুহূৰ্তত লগ পাম এই দেৱালখনৰ গৰাকী জয়জিৎ গগৈ মই আপোনাৰ ওচৰলৈ আহিম দে চাওক এখন আপোনাৰ নিজৰ দেৱাল অথচ আজি আপুনি ইমান ধুনীয়াকৈ ৰং কৰি থোৱা আছিলে তাৰপিছত আপুনি নিৰ্বাচন কৰিলে যে ইয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰিব লাগে কিয় কি উদ্দেশ্য জুবিন দা যিহেতু আমাৰ সকলোৰে মৰমৰ তো সেইটো কাৰণে মই ভাবিলোঁ যে কি ৰাতিপুৱা শুই উঠি জুবিন দাৰ ফটোখন দেখাবলৈ এটলিষ্ট মনটো ভাল হৈ থাকিব আৰু কেতিয়াও এইটো অনুভৱ নহয় যে জুবিন দা আমাৰ মাজৰ পৰা নাই আমি আজিও তেখেতক থকাৰ নিচিনাই আমি অনুভৱ কৰি আছোঁ গতিকে তেখেতৰ মানে ফটোখন দেখি আমাৰ দিনটো যেন এটা ভাল মানে যায় মানে সেইটো কাৰণে বুলিয়ে মই এইটো মানে পদক্ষেপ অন্যান্য যিসকল জুবিন অনুৰাগী আছে জুবিনক ভাল পোৱা লোক আছে কিবা আহ্বান জনাব নেকি আমি জুবিন গাৰ্গক কেনেকৈ জীয়াই ৰাখিব লাগিব কি প্ৰকাৰে জীয়াই ৰাখিব লাগিব হয় এইটো কাৰণে চবেই আমি প্ৰতিবাদ কৰা উচিত একচুৱেলি মানে চবেই মানে বিচৰাটো বিচাৰোঁ আৰু চৰকাৰকো অনুৰোধ কৰোঁ যে চৰকাৰে এটা ভাল পদক্ষেপ লওক ভাল তদন্ত কৰক জুবিনৰ মৃত্যুৰ অন্তৰালত কোন কোন আছিলে যাতে শাস্তি পায় হয় হয় তাকে এই আচলতে পৰিৱেশ মই পুনৰ কৈছোঁ যে লখিমপুৰৰ পৰা মই দৃশ্য দেখুৱাবলৈ আৰম্ভ কৰিলোঁ যে লখিমপুৰ জিলাৰ এখন অত্যন্ত ভিতৰুৱা গাঁও সন্তপুৰ গাঁও বুলি ক'লে আচলতে লখিমপুৰত বহুতে চিনি নাপায় কিন্তু সেই ভিতৰুৱা গাঁওখনৰ পৰা আৰম্ভ হৈছে জুবিন গাৰ্গক চিৰযুগমীয়া কৰাৰ যি প্ৰয়াস সেয়া আৰম্ভ হৈছে আৰু নিজৰ ঘৰৰ দেৱালত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰি সেই যি মহানায়কজনক জীয়াই ৰখাৰ প্ৰয়াস কৰা হৈছে আৰু আহ্বান জনাইছে সকলোৱে যে জুবিন গাৰ্গৰ মৃত্যুৰ অন্তৰালত যিসকল আছিলে তেওঁলোকে শাস্তি পাওক আৰু জুবিন গাৰ্গক যাতে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কোনেও পাহৰি নাযায় তাৰে প্ৰয়াস কৰিছে ইয়াৰ পৰা প্ৰয়াস আৰম্ভ কৰিছে আৰু এই দৃশ্য মই পুনৰ কৈছোঁ মই দেখুৱাবলৈ যত্ন কৰিছোঁ লখিমপুৰ জিলাৰ সন্তপুৰ গাঁৱৰ পৰা আচলতে জুবিন অনুৰাগীসকলে এতিয়াও আচলতে ক'বলৈ গ'লে কৈ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি জুবিন গাৰ্গৰ যিসকল অনুৰাগী আছে সেই অনুৰাগীসকলে এতিয়াও কামনা কৰে যাতে জুবিনৰ মৃত্যুৰ অন্তৰালত যিসকল আছে কোনো যাতে বাচি নাযায় তেনেকুৱা ধৰণৰ দাবী উত্থাপন হৈ আছে আমি সজোৰে দাবী জনাম যাতে জুবিন এটা নাম নহয় জুবিন এজন শিল্পী নহয় জুবিন এটা সত্তা সেইটোৱে সকলোৱে অনুভৱ কৰা উচিত সকলোৱে জুবিনক জীয়াই ৰাখিব লাগিব আচলতে এনেকৈ প্ৰয়াস আৰম্ভ হয় এনেকৈ প্ৰয়াসৰ চেষ্টা সফল হয় তাকেই কামনা কৰিছে সন্তপুৰ গাঁৱৰ পৰা আৰম্ভ কৰিছে লখিমপুৰ জিলাৰ আৰু অসমজুৰি বিশ্বজুৰি এই প্ৰয়াস অব্যাহত থাকক আৰু জুবিনৰ মৃত্যুৰ অন্তৰালত যিসকল লোক আছে তেওঁলোকে শাস্তি পাওক সেয়া সকলোৱে কামনা কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ